Hello guys, আগৰ ভিডিঅ'ত আপোনালোকে গম পাইছে যে বিটিআৰ বা বিটিসি দুই দল বিপিএফ আৰু ইউপিপিএল মিত্ৰজোঁট হ'ব নে নাই বা এক হ'ব নে নাই বা একত্ৰিত হ'ব নে নাই তাক লৈ বহুতো গুণগাথা চলি আছে। তাক লৈ বহুতো জাতীয়তাবাদী দলবিলাকে প্ৰচেষ্টা চলাই আছে যে সঁচাকে এই দুইটা দল একলগ হ'ব নে নহয়। যদি এই দুটা দল একলগ হ'লে কাৰ কি হ'ব, কোন ইএমএ কি ক'লে, সকলো তথ্য বা সকলো বিতংকে মই আপোনালোকক লৈ আছো। আপোনালোকে ভিডিঅ'টো সকলোকে চাব। আৰু যিসকলে ৰবিন ব্লগত আজি প্ৰথম আহিছে তেওঁলোকে প্ৰথমে সাবস্ক্ৰাইব কৰি ল'ব, তাৰপিছত ভিডিঅ' সকলোকে চাব আৰু ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। তেন্তে আহক আমি ভিডিঅ'লৈ। কম দিনৰ ভিতৰত ৰাজনীতি এৰিব হাগ্ৰামা মহিলাৰীয়ে। বিটিচিৰ ক্ষমতাৰ পৰা আঁতৰি আহিব লাগিব বিজেপি দল। একলগ হৈ যাব বিপিএফ আৰু ইউপিপি দল। 2025লৈ আমাৰ বিজেপি আৰু ইউপিপিৰ মিত্ৰতা থাকিব বিটিচিত, কিন্তু বিটিচিত 2025ত আমাৰ মিত্ৰতা নাথাকে, আমাৰ বিপিএফ আৰু ইউপিপিৰ লগত হ'ব। আৰু 25 পিছত নাথাকে, 25ৰ পিছত আমাৰ বিজেপিৰ লগত বিটিচিত মিত্ৰতা নাথাকে। বড়ো ৰাজনীতিৰ ৰহস্য ভেদ কৰিছে ইউপিপিএলৰ আগশাৰীৰ নেতা তথা বিটিচিৰ ইএম ৰাকেশ ব্ৰহ্মই। 2025ত পুনৰ প্ৰমোদ বড়োই হ'ব বিটিচিৰ চিএম। 2026 চনৰ বিটিচিৰ ডেপুটি চিফ হৈ থাকিব হাগ্ৰামা মহিলাৰীয়ে। 2026 চনত অসমত পুনৰ হ'ব ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। আৰু 2026 চনত বিটিচিৰ ৰাজনীতিৰ পৰা ৰাজ্যিক ৰাজনীতিলৈ আহিব হাগ্ৰামা মহিলাৰীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰজোঁট চৰকাৰত কেবিনেট মন্ত্ৰী হ'ব এই হাগ্ৰামা মহিলাৰীয়ে। প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৰাজনীতিলৈ চলি থকা চৰ্চাৰ এক প্ৰকাৰ মুখানি মাৰি মৰাৰ চেষ্টা কৰি কয়, 25ত আমাৰ বিটিচিত বিজেপিয়ে নিজাভাৱে খেলিব আৰু আমি ইউপিপিএল আৰু বিপিএফে খেলিব। অসমৰ মুখ্যমন্ত্ৰীক আকৌ মুখ্যমন্ত্ৰী কৰাৰ কাৰণে 2026ত আমিও 15টা এমএলএ ইউপিপিএল আৰু বিপিএফে মুখ্যমন্ত্ৰীক সাপোৰ্ট কৰাৰ কাৰণে আমি অলৰেডি ৰেডি কৰিছো। ৰাষ্ট্ৰীয় ৰাজনীতি দলে বড়োভূমিত চলা ৰাজনীতি অগ্ৰাসন বা মূৰতে বিজেপিয়ে 2025 চনত বিটিচি দখল কৰাৰ বাবে সাজু কৰা ব্লুপ্ৰিণ্ট সন্দেহ কৰিছে বড়ো জাতীয়তাবাদ শিবিৰে। বিপিএফ আৰু ইউপিপি দলক একত্ৰিত হোৱাৰ আহ্বান জনাইছে এপচুৱে। গাদীৰ কাৰণে ৰাজনীতি কৰা বা পাৱাৰ পলিটিক্স কৰা সেইটো অলপ ক'ৰবাত থৈ দি পেলাই বড়ো জাতি গঠন প্ৰক্ৰিয়া যদি তেওঁলোকে আগবাঢ়ে, ক'ৰবাত নহয় ক'ৰবাত বিন্দুত তেওঁলোকে একেলগে লগ হৈ আগবাঢ়ি যাব পৰা এটা মানে ৰাস্তা আছে বুলি মোৰ দৃঢ় বিশ্বাস। এই আহ্বানৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইউপিপিএলৰ নেতাজনে ক'লে, 2025ত বিজেপিৰ পৰিৱৰ্তে ইউপিপিএল আৰু বিপিএফৰ মিত্ৰ হ'ব। বিপিএফ আৰু ইউপিপিএল মিলি বিটিচিৰ এখন আসন পোৱাৰ পৰা বিৰত ৰাখিব বিজেপি দলক। বিপিএফ আৰু ইউপিপিএল যদি 25ত আমাৰ মিত্ৰ থাকে, আমাৰ এই বিটিচি অঞ্চলত বিজেপিয়ে এটা আসন নাপাব। বিজেপি উৎখাত হ'ব নেকি? দল থাকিব কিন্তু চিট নাপাব। কিন্তু তাৰ পাছত ৰাজনীতিৰ দৃশ্যপট বৰ্ণনা কৰি ৰাকেশ ব্ৰহ্মই কয় যে এপচু বিপিএফ ইউপিপিএল একত্ৰিত প্ৰস্তাৱৰ পৰা গহনা লৈ বিটিচিৰ পৰা হাগ্ৰামা মহিলাৰ আওপকীয়াকৈ আঁতৰ কৰাৰ পৰিকল্পনা কৰিছে ইউপিপিএল দলে, যিয়ে 2026 চনত বিপিএফ ইউপিপিএল মিলি বড়োলেণ্ডৰ 15খন আসন জয়ী হৈ হাগ্ৰামা মহিলাৰক বিটিচিৰ পৰা আঁতৰাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট মন্ত্ৰী কৰাৰ পৰিকল্পনা ৰচিছে ইউপিপিএল দলে। আগন্তুক 2025ৰ পিছতো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব লাগে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ডেপুটি চিফ দায়িত্বটো লৈ পেলাই আৰু অসমত যিহেতু বিধানসভা সমষ্টি আমাৰ বিটিআৰ অঞ্চলত 15টা হৈ গ'ল, 15টাও আমাৰ ইউপিপিএল আৰু বিপিএফে লৈ পেলাই এটা ভাল স্থান আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক কেবিনেট এটা মিনিষ্ট্ৰী দিব লাগে। এফালে বিপিএফ ইউপিপিএল একত্ৰিত হৈ বিটিচিত বিজেপি গঠিবলৈ চলোৱা প্ৰস্তুতিত চূড়ান্ত লক্ষ্য কৰি বিজেপিৰ নেতা তথা বিটিচিৰ ইএম অৰূপ দিয়ে কয়, আঞ্চলিক দলতকৈ বহু ওপৰত বিজেপি দল। 2025 নিৰ্বাচনতে ক্লিয়াৰ হ'ব বিটিচিৰ কিমান শক্তিশালী বিজেপি দল। ইফালে বিপিএফ আৰু ইউপিপিএলক একত্ৰিতকৰণ প্ৰস্তাৱ দিয়া এপচুৰ সভাপতি দীপেন বড়োৰ সন্দৰ্ভত অৰূপ দিয়ে ক'লে, মুখ থাকিলে মানুহে যিকোনো কথা ক'ব পাৰে। বিজেপি দল ক'ত
আর আঞ্চলিক দল ক'ত মুখ্যমন্ত্রী কোৱা মতে অকলে আমি নির্বাচনত প্রতিদ্বন্দ্বিতা করিম আর রাইজৰ মনত আমার বিটিআৰৰ বহু কেইটা দলৰ চিন্তাধাৰাটো অলপ বেলেগ তেওঁলোকেও ভাবিব লাগিব আৰু ভাবিব যে বিজেপি কিমান শক্তিশালী বিটিআৰত এইটো অহা দিনত গম পোৱা যাব কোনে কি কয় কৈ থাকক মানুহৰ মুখ আছে কবই মুখ থাকিলে তো কথা কবই না মুঠতে বিটিআর সাপেক্ষে বিজেপি আত্মবিশ্বাসী এয়া ক্লিয়ার অরূপদের কথার পড়া কিন্তু হাগ্রামা মহিলারে ডিপুটি সিএম করে পরবর্তী সময়ত রাজ্যের রাজনীতি আঁতৰাই পঠোৱা ইউপিপিএল এই পরিকল্পনা আগন্তুক সময়ত কি রূপ লয় সময়হে কব আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ